অসমত ট্ৰেডিং কেলেংকাৰীৰো তদন্ত চলিব, সোণাপুৰতো উচ্ছেদ চলিব। ইয়াত এটাৰ পিছত এটা ধৰণৰ বস্তু নাই যে এটা তল পৰিলে আনটো হ'ব। ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে? ময়েতো ধৰাইছো। মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলো, কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলো, বেলেগেতো ধৰা নাছিলে। গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি? অপৰাধীক আমি সাহস দিব খুজিছো যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ। এইটোৰ মিনিংটো কি? যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালিগালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধী কেইজনক ভিটামিন দিয়া হ'ল নে নাই? এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে, এওঁলোকক হিৰো বনাই আছিলে। মইতো দেখা নাছিলো। যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল, মোক মানে ৰিলিফ ফাণ্ডত, তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল। হিৰো বনোৱাতো মই নাই। এইসকলক হিৰো বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰ একাংশই ৰাখিছিলে। গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালিগালাজ কৰি কি লাভ আছে? মইতো চবকে ধৰুৱাইছো আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকে অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে। লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছো। পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছো। তেতিয়া মই ডিজিপিক ফোন কৰিলো, আৰে মই ইণ্টাৰভিউ চাই আছো, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছো। মই মুম্বাইত আছিলো। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছো, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব। মই চাই আছো। মই দেখিলো যে ইটো জেলত থাকিব লাগে, ই কেনেকে ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালো। গতিকে মইতো ইয়াৰ পিছতে লাগি আছো আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত। সেইবিলাকত কোনো ইছ্যু নাই। গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাটো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকে বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছে। ব্যৱস্থা কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰো? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰো, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালিগালাজ কৰি আছে। এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু। মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। ময়েতো কলো যে মই বেয়া পাইছো বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই। আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গলে আপোনালোকে যেনেকে কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে। কিছুমান অপৰাধী ধৰোতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। ষ্টক ট্ৰেডিঙৰ নামত যিটো ফ্ৰডুলেণ্ট ট্ৰেঞ্জেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে, তেনেকুৱা 32টা গোচৰ CBIক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব। মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBIক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে
আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিঅপিটিৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰচেছ আছে কিন্তু আমি আজিৰ কেবিনেটত এইটো সিদ্ধান্ত লৈছো যে এই গোটেই কেইটা কেছ আমি সিবিআইক দিম আৰু সিবিআই নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো সিবিআই কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি সিবিআই ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ সিবিআইৰ লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেইটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি সিবিআইক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু সুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে